চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালিত মুকলি হৈ আছে বাজালি ডিষ্ট্ৰিক্টত লাষ্ট ডেট হ'ল 21/10/2024 অৰ্থাৎ 21 অক্টোবৰ 2024 লাষ্ট ডেট চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালি পাঠশালা ইয়াত দুটা প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ পোষ্ট মুকলি হৈ আছে বাজালি জুডিচিয়েৰী ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পদটো ওলাই আছে প্ৰচেছ চাৰ্ভাৰৰ জাৰিকাৰকৰ টোটেল পোষ্ট ইয়াত এটা মুকলি হৈ আছে আনৰিজাৰ্ভ হৈ আছে অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব এই পদটোৰ কাৰণে ইয়াৰ কাৰণে পে কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে প্লাছ গ্ৰেড পে থাকিব লগত 5,200 টকা ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰা আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেণ্ডিডেট হেভিং নলেজ অফ কম্পিউটাৰ উইল বি গিভেন প্ৰেফাৰেঞ্চ যদি আপোনালোকৰ কম্পিউটাৰ নলেজ আছে তেন্তে বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব আপোনালোকক 2 নম্বৰ পদটো পিয়নৰ মুকলি হৈ আছে ইয়াতো এটা পোষ্টে মুকলি হৈ আছে আনৰিজাৰ্ভ হৈ আছে এই পদটোৰ কাৰণেও সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে পে কৰা হ'ব 12,000 টকাৰ পৰা 52,000 টকালৈকে লগত গ্ৰেড পে থাকিব 3,900 টকা ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব দোজ হু হেভ পাছ 12 or above shall not be eligible to apply হাই ছেকেণ্ডেৰী পাছ কৰা সকলে এই পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আদাৰ ক্ৰাইটেৰিয়া চাই লওক আদাৰ ক্ৰাইটেৰিয়া অফ বাজালি জুডিচিয়েৰী ৰিক্ৰুটমেণ্ট সিটিজেনশিপ ইণ্ডিয়ান বিচৰা হৈছে মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব এজ লিমিট বিচৰা হৈছে 18 বছৰ পৰা 40 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব দা আপাৰ এজ লিমিট উইল বি ৰিলেক্সেশ্যন বাই 5 years ফৰ SC/ST কেণ্ডিডেটৰ কাৰণে আৰু 3 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো আপোনালোকৰ থাকিব লাগিব কেণ্ডিডেটছ মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেম ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন ইজ টু বি ভ্যালিড এজ অন ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন এইটো ভ্যালিড হ'ব লাগিব আপোনালোকৰ যিসকলে ৰিনিউ কৰা নাই ৰিনিউ কৰাই ল'ব আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন ছাবমিট কৰিব লাগিব চাৰ্টিফিকেটখন সকলোৰে থকাটো বাধ্যতামূলক হাউ টু এপ্লাই ফৰ বাজালি জুডিচিয়েৰী ৰিক্ৰুটমেণ্ট এপ্লাই কেনেকৈ কৰিব চাওক এইটো এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব কোনো অনলাইন প্ৰক্ৰিয়া ইয়াত দিয়া হোৱা নাই ইলিজিবল কেণ্ডিডেটছ উইল হেভ টু এপ্লাই ইন ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আপোনালোকে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে তাৰ পৰা গৈ পেলাই ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই ফিল আপ কৰি পেলাই ছাবমিট কৰিব লাগিব এইটো এড্ৰেছতে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালি পাঠশালা ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স মেদান ৰৌতানগৰ পাঠশালা 781325 আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ এইটো এড্ৰেছতে জমা দি থৈ আহিব লাগিব এনভেলপ containing the application separately for each post should indicate the name of the post applied for in the block letters as application for the post of process server and application for the post of peon আপোনালোকে কি কৰিব যেটো এনভেলপত আপোনালোকে এখন ভৰাব মানে এনভেলপ এটাত ভৰাই দিব লাগিব যেটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দিব লগত ডকুমেন্টছ দিব তাৰ কাৰণে এটা এনভেলপত ভৰাই দিব ভৰাই পেলাই কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাৰ ওপৰত ব্লক লিটাৰত আপোনালোকে মেনশ্যন কৰি দিব তাত লিখি দিব the last date of receipt of application in 21/10/2024 till 4 PM আপোনালোকে দেখিছে 21 অক্টোবৰৰ লাষ্ট ডেট আছে 21 অক্টোবৰ পাঁচবেলা 4টা বজালৈকে সময় আছে লাষ্ট ডেট আছে আপোনালোকে যিসকল ইন্টাৰেষ্ট হয় আপোনালোকে 21 তাৰিখৰ আগতে এপ্লাই কৰি দিব অৰ্থাৎ ফৰ্মখন জমা দি থৈ আহিব দা এপ্লিকেশ্যন ক্যান বি সাবমিটেড থ্ৰু অৰ্ডিনাৰী স্পীড ৰেজিষ্টাৰ পোষ্ট অৰ বাই ডাইৰেক্টলি টু দা অফিচ আপোনালোকে এটো স্পীড পোষ্টটো দিব পাৰে বা ডাইৰেক্ট গৈ পেলাই দি থৈ আহিব পাৰে দা এপ্লিকেশ্যন মাষ্ট বি accompanied with the following আপোনালোকে চাওক ইয়াত কি দিব লাগিব এসমূহ দিয়া আছে 3 recent color passport size photograph with signature on the reverse side আপোনালোকে তিনিখন recent color passport size photo দিব লাগিব পাছফালে সাইন কৰি দিব আপোনালোকৰ self attested copies of testimonials in support of his her age caste educational qualification etc আপোনালোকে self attest কৰি দিব লাগিব আপোনালোকে যিখিনি ডকুমেন্টছ দিয়ে তলতে সাইন কৰি দিব self attest মানে বুজিব হৈছে নিশ্চয় আপোনালোকে self attest কৰি দিব মোবাইল নম্বৰ must be written on the top of the standard form আপোনালোকে মোবাইল নম্বৰটো দিবই হেতু মোবাইল নম্বৰটো আপোনালোকৰ দৰকাৰ হ'ব প্ৰয়োজন হ'ব কাৰণ মোবাইল নম্বৰটো ষ্টেণ্ডাৰ্ড ফৰ্মত মেনশ্যন কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে গম পালে 21 তাৰিখ 21 অক্টোবৰ লাষ্ট ডেট হ'ল যিসকল ইন্টাৰেষ্ট হয় আপোনালোকে 21 তাৰিখৰ আগতে 21 অক্টোবৰৰ আগতে অতি সোনকালে স্পীড পোষ্টৰ জৰিয়তে হোক বা নিজে গৈ আপোনালোকে ফৰ্মখন সাবমিট কৰি থৈ আহিব আৰু ইয়াৰ কাৰণে এডভাৰটাইজমেন্ট ডিটেইলছ অফিচিয়েল ৱেবসাইট আৰু এপ্লিকেশ্যন ফৰ্মৰ লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব গতিকে ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু যিসকল ইন্টাৰেষ্ট হয় অতি সোনকালে আকৌ এবাৰ কৈছো মই এপ্লাই কৰি দিব যিমান পাৰে সোনকালে এপ্লাই কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ